লখিমপুৰৰ ঠেকেৰাগুৰি ট্ৰাক ভৰ্তি বাহন জব্দ কৰাক লৈ উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজে জব্দ কৰে অবৈধ কাঠ ভৰ্তি বলেৰো পিকআপ ভানখন। লখিমপুৰৰ বেলি টিম্বাৰৰ স্বত্বাধিকাৰীয়ে বেআইনীভাৱে কঢ়িয়াই আনিছিল কাঠখিনি। ৰাইজৰ অভিযোগ দীৰ্ঘদিনে সোণহিৰি নদী পাৰৰ শ শ গছ কাটি অবৈধভাৱে কাঠ সৰবৰাহ কৰি আহিছে বেলি টিম্বাৰৰ স্বত্বাধিকাৰীয়ে। মতে আপোনাৰ এই ঢকুৱাখানাৰ ফালৰ পৰা আহি আছে বুলি শুনিছিলোঁ। মানে আপোনাৰ এই দৰগে এই সোৱণশিৰি নদী কিনাৰৰ টাকুগাঁও ঘুনাসুতি ফালৰ পৰা তেখেতলোকে অবৈধভাৱে এই গাড়ীখনৰ এই মালিকজনে ভৱিত শইকীয়া নামৰ এই ব্যক্তিজনে লখিমপুৰত তেখেতৰ বেলি টিম্বাৰ নামৰ এটা মানে টিম্বাৰ আছে কাঠফলা। তেখেতে এই বলেৰো প্ৰায় ৪-৫খন মান বলেৰোৱে তেখেতে মানে প্ৰত্যেক নিশাই এই দৰগে ফালৰ পৰা কাঠ সৰবৰাহ কৰি থাকে বুলি আমি গোপন সূত্ৰ পম খেদি আমি গম পাইছিলোঁ। আমি সেই থ্ৰুৱেদি আজি গোটেই ৰাতিটো আমি ৰখি আছিলোঁ তেখেতলোকৰ কাৰণে। আমি যে তেখেতলোকে এনেকৈ যিহেতু আমাৰ ঠিকেৰাগুৰি গাঁৱৰ পূব চাউলুৱা ঠিকেৰাগুৰি গাঁৱৰ দুজনকৈ ল'ৰাই বিনা কাৰণত এনেই চোৰাং কাঠ সৰবৰাহ নামত তেখেতলোকে জেল খাই আহিছিলে, জেল হাজোতলৈ যাবলগীয়া হৈছিলে এই তেখেতলোকৰ কাৰণে। সেইটো কাৰণে আমি এটা ট্ৰেজেডিত তেখেতলোকক আমি গোপন সূত্ৰ পম খেদি আজি ধৰিলোঁ। আমি গম পালোঁ আৰু অলৰেডি এখন গাড়ী এখন গাড়ীয়ে ধৰিব পাৰিলোঁ, এখন গাড়ী পলাই গুচি গ'ল। আমি এখন গাড়ী ধৰিলোঁ আৰু ধৰি মেলি আমি বন বিভাগক খবৰ কৰিলোঁ। আমি স্থানীয় পুলিচ প্ৰশাসনক খবৰ কৰিলোঁ, কৰি মেলি আমি তেখেতলোকক চমজাই দিছোঁ। তেখেতলোকে এইটো কি হৈছে কি হোৱা নাই তেখেতলোকে এইটো চাব। আমি সেইবিলাক চোৱা নাই, এইটো সম্পূৰ্ণ অবৈধ বুলি জানো। যিহেতু তেখেতে এই দৰগেৰ পৰা সোৱণশিৰি নদীৰ যিখিনি মানে আইলেণ্ড আছে, আইলেণ্ডৰ পৰা মানে গছ গছনি কাটি শিমলু গছ কাটি বিভিন্ন ধৰণৰ ব্যৱসায়ীবিলাকে সৰবৰাহ কৰি আছে বুলি আমি গম পাওঁ। তো সেই সূত্ৰে মানে এই অভিযানটো আমি চলাইছিলোঁ। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি এইটো অভিযান চলাইছিলোঁ। চলোৱাৰ থ্ৰুৱেদি আমি এই গাড়ীখন ধৰিবলৈ সক্ষম হ'লোঁ।